জুলমণি হাজৰিকা, মই মাজুলীৰ পৰা আহিছিলোঁ। মোৰ এটা বিশেষ সাক্ষৰ আছে। মোৰ ছোৱালী 3জনী 2017 চনৰ সাক্ষৰ অহা দেৰি হৈছে গুৰুবাইনে শিকালৈ। মই ইউটিউবৰ যোগেৰে গম পাইছিলোঁ এই পবিত্ৰ গৃহৰ কথা, কিন্তু আহি মেলিকৈ অহা অলপ পলম হ'ল। মই এই মোবাইলৰ যোগেৰে প্ৰাৰ্থনাটো পালোঁ। প্ৰাৰ্থনাটো গাওঁতে গাওঁতে এনেকুৱা এটা হেৰি হ'ল, মই মানে খাওঁতে শুওঁতে উঠোঁতে অকল মানে তেওঁ প্ৰাৰ্থনাই কিহেৰে বুজিম প্ৰাৰ্থনাটো সঁচাই তেওঁ মোক চকু মেলি চালে। আজি 3জনী ছোৱালীৰ পিছত এই ল'ৰাটো তেওঁ দিছে, তাকে মই এই সাক্ষৰ দিম। মই গুৱাহাটী মণ্ডলীৰ নৱেম্বৰ মাহত যোৱা বছৰ আমি মণ্ডলীৰ ফাষ্টিং দিবলৈ আহিছিলোঁ। সেই ফাষ্টিং দি গৈয়ে ঘৰত নিশা মায়ে শুবলৈ লওঁতে মাৰ সোঁহাতটো অচানক মানে 4 আঙুলমান তললৈ খুলকি গৈছিল। ডক্টৰৰ ওচৰলৈ নিয়াত ডক্টৰে কৈছিলে যে মানে হাতটো নেচাৰেলি দুবাৰ খুৱাবলৈ ট্ৰাই কৰি চাব, যদি নেচাৰেলি খুৱাব নোৱাৰে তেতিয়া অপাৰেশ্যন কৰিব লাগিব। তেতিয়াই আমাৰ অনামিকা আণ্টি মোক কথাখিনি কোৱাত তেওঁ মণ্ডলী দাস-দাসীসকলৰ লগত প্ৰাৰ্থনা কৰিলে আৰু আমাৰ বিশ্বাস আছিলে যে প্ৰভু ঈশ্বৰৰ নোৱাৰা কাম একো নাই। সেই তেনেধৰণেই মাৰ হাতটো নেচাৰেলি খোৱাত সক্ষম হ'ল, কোনো অপাৰেশ্যন নকৰাকৈ। তাৰ বাবে ঈশ্বৰৰ ওচৰত কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু গুৰুজনক ধন্যবাদ দিছোঁ। আৰু আমাৰ মাতৃ কাম এটাত আমি 1.5 বছৰমান লাগি আছিলোঁ। সীমা দিয়া নাছিলে, তেওঁলোকে সীমা নিদিওঁ বুলি কৈছিলে। তাৰপিছত সেই মাৰ হাতটো খোৱা দিনাখনে সেই মাতৃ কামটো হৈ গৈছিলে। তাৰ বাবে প্ৰভুক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ।